গুড মৰ্ণিং সকলোকে। আজিৰ প্ৰশ্নটো চাওঁ। তলত ক অংশ আৰু খ অংশ বিবেচনা কৰা আৰু শুদ্ধ জোৰবোৰ বাছি উলিওৱা। ইয়াত ক অংশ আৰু খ অংশ দিয়া আছে। ইয়াত কোনটো কাৰ লগত মিলে সেইটো আমি উলিয়াব লাগিব। ঠিক আছে, আমি আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে যুগান্তৰ। যুগান্তৰ স্বদেশী আন্দোলনৰ সময়ত লিখা এটা বাতৰি কাকত হয় আৰু যোনটো ভূপেন্দ্ৰ নাথ দত্তই লিখিছিলে। ঠিক আছে, এৰ অপশ্যনটো হ'ব 4। ঠিক আছে, ইয়াত এৰ যদি আমি অপশ্যনত চাওঁ এ 4 থকা 3টা আছে আৰু সেইকাৰণে অপশ্যন এটো ভুল হৈ যাব। ঠিক আছে, নেক্সট পলাশীৰ প্ৰায়শ্চিত্ত। এইখন স্বদেশী আন্দোলনৰ সময়ত লিখা এটা নাটক হয় যোনটো ক্ষীৰোদ প্ৰসাদে লিখিছিলে। ঠিক আছে, বিৰ অপশ্যনটো হ'ব 3। বিৰ 3 অপশ্যন থকা অকল 2টা আছে। ঠিক আছে, বি আৰু ডি। সেইকাৰণে এই চি নম্বৰটো ভুল হৈ যাব কাৰণ এইটো 2 লিখা আছে। ঠিক আছে, এতিয়া বন্দে মাতৰম 2টা আছে, এটা গীত আৰু এটা বাতৰি কাকত। আৰু বন্দে মাতৰম ইয়াত থকাটো হৈছে বাতৰি কাকত যোনটো অৰবিন্দ ঘোষে স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশন কৰিছিলে। ঠিক আছে, চিৰ অপশ্যনটো হ'ব 2। এতিয়া চিৰ 2 থকা অপশ্যনটো অকল এটা আছে ডি। সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি। সেইকাৰণে বিটো ভুল হয়। ঠিক আছে, এণ্ড নব্য ভাৰত হৈছে এখন গ্ৰন্থ যোনটো স্বদেশী আন্দোলনৰ সময়ত কাৰ্তিক চন্দ্ৰ দাসগুপ্তই লিখিছিলে। ঠিক আছে, আমাৰ এইটো ডি আছে 1 আৰু সেইকাৰণে ডিটো শুদ্ধ হয়।